বাইদেউ নমস্কাৰ। নমস্কাৰ। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত যি দক্ষিণ জাগিয়াল গাঁও পঞ্চায়ত আপুনি ৩ নং ৱাৰ্ডৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে আৰু এক বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে আৰু ৰাইজে আপোনাৰ ওপৰত যিটো আস্থাক দেখুৱালে সেইটো আপুনি লক্ষ্যত উপনীত হ'ল আৰু আপোনাৰ লগতে আপোনাৰ পৰিচয় দিয়কচোন প্ৰথমতে। নমস্কাৰ, মোৰ নাম মিন্তি দত্ত শইকীয়া। মই দক্ষিণ জাগিয়াল গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ পদৰ প্ৰাৰ্থীৰূপে প্ৰতিনিধিত্ব কৰিছিলোঁ। ৰাইজৰ অশেষ কষ্ট আৰু আশীৰ্বাদৰ ফলত মই আজি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ। গাঁৱৰ ৰাইজে আপোনাৰ গাঁৱৰ ৰাইজে যি মহিলাসকল দেখিছোঁ নমিনেশ্যন দিয়াৰ পৰা ভোট গ্ৰহণৰ তাৰিখলৈকে গাঁৱৰ মহিলাসকলে আপোনাৰ লগত দিনে নিশাই গাঁৱৰ ঘৰৰ কাম ক্ষতি কৰি পেলাই আপোনাৰ প্ৰচাৰ চলাইছে আৰু গাঁৱৰ সমূহ ৰাইজে আপোনাৰ ওপৰত যিটো আশ্বাস দেখুৱালে এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, মই আজি মোৰ লগত যিসকল আছে তাৰ উপৰিও গাঁৱৰ সকলো যুৱক যুৱতী তথা আই মাতৃ পিতৃস্বৰূপ বাপসকল সকলোকে ধন্যবাদ জনাইছোঁ যে মোৰ লগত প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা আজি শেষ মুহূৰ্তলৈকে, শেষ মুহূৰ্ত নহয় আচলতে নহয়, গোটেই বিগত আহি থকা 5 বছৰ যিমানখিনি তেওঁলোকে মোৰ লগত মানে থাকিব বুলি মই আশা কৰিছোঁ আৰু মোক অনুপ্ৰেৰণা যোগাই যাব। তেওঁলোকৰ সাহসত মই আজি সফল হ'ম বুলি মানে গাঁওখনৰ উন্নয়নৰ হকে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। হয়, আপোনাৰ বাইদেউ যিটো ৱাৰ্ডৰ পৰা আপুনি জয় হৈছে এইটো এটা চবতকৈ বেছি ক্ষতিগ্ৰস্ত হয় দক্ষিণ জাগিয়ালৰ গাঁও পঞ্চায়তৰ দক্ষিণ মানে ধেমাজি গাঁওখনত বানপীড়িত এটা অঞ্চল য'ত আগৰ দুটা বানে আপোনাৰ ক্ষতিগ্ৰস্ত বৃহত্তৰ কৰিছে। লগতে হাতী আপোনাৰ খেতি ছিজনত আকৌ হাতী মানুহৰ গাত হাতীয়ে যথেষ্টখিনি ক্ষতি কৰে, এটা সমস্যাত ভোগে এই ৱাৰ্ডৰ ৰাইজে। কিন্তু এতিয়া ৰাইজে আপোনাৰ ওপৰত বহুত আশা কৰি আপোনাক এবাৰ জিকাইছে, সেইখিনি বহুতখিনি প্ৰতিশ্ৰুতিও দিছে, দায়িত্ব বহুতখিনি বাঢ়িছে চবতকৈ। আপোনাৰ কি ক'ব? মই আমাৰ দক্ষিণ জাগিয়াল গাঁও পঞ্চায়তৰ বিশেষকৈ আমাৰ 3 নং ৱাৰ্ড ধেমাজি গাঁওখনৰ বহুত বানে গৰকা ঠাই। ইয়াৰ ওপৰত চৰকাৰৰ যিখিনি আঁচনি যদি চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়ায় তেন্তে মই সম্পূৰ্ণৰূপে ৰাইজখনৰ লগত তেওঁলোকৰ আগত থিয় হ'ম, প্ৰতিশ্ৰুতি দিছোঁ এইটো। আৰু খেতি পথাৰৰ ক্ষেত্ৰত আচলতে হাতী বাবুসকলে আমাক যিখিনি অপকাৰ কৰে সেইখিনিৰ ওপৰত মই বিশেষকৈ তেনেকৈ একো হেৰি কৰিব নোৱাৰিলেও চেষ্টা কৰিম। চৰকাৰৰ ওচৰত মই প্ৰাৰ্থনা জনাম, গুহাৰি জনাম সেইখিনি যাতে তেওঁলোকে আমাক আশ্বাস দিয়ে বা মানে মানুহখিনিক আমাৰ খেতি পথাৰৰ একো অনিষ্ট নোহোৱাকৈ যাতে ৰাইজে লক্ষীমুঠি ঘৰলৈ যেনেকৈ চপাই আনিব পাৰে তেনেকৈ যাতে আমি আনিব ভাল শুৱনি কৰি ৰাখিব পাৰোঁ, তাৰ বাবে মই অকণমান চেষ্টা চলাম। সেইটো হয়, আমাৰ মাজত আৰু